আমি ডিকেবি ব্যক্তি এটা কথাত আশ্চৰ্য প্ৰকাশ কৰিছোঁ এই কাৰণে যে আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ দুৰ্ঘটনাৰ পিছত যি ধৰণে চৰ্চা হ'ব লাগিছিল সেই চৰ্চাটো হোৱা নাই বিশেষকৈ অসমত আমি দেখি থাকো যে অসমীয়া লোকক যদি কোনোবা অসমীয়া লোকে প্ৰহাৰ কৰে বেয়াকে গালিও পাৰে তেতিয়া দুটামান সংগঠন আহে তাৰ ভিতৰত অন্যতম হ'ল বিল লাচিত সেনা তেওঁলোকেও কিন্তু এই বিষয়ে মাত মতা আমি শুনা নাই এই কাৰণে কৈছো এই যে বিৰিঞ্চি দাস ঘগ্ৰাপাৰ থানাৰ ওসি গৰাকী চাকৰিত যোগদান কৰিবলৈ আহি বিশেষ সিংহাল নামৰ ছাত্ৰজনৰ স্কুলীয়া ছাত্ৰ এজনৰ গাড়ীৰ খুন্দাত মৃত্যু হ'বলগীয়া হৈছিল এই বিশেষ সিংহালৰ পিতৃ হ'ল প্ৰদীপ সিংহাল যাৰ পূৰ্বতে কয়লাৰ ব্যৱসায়ী আছিল আৰু এতিয়া তেওঁ কাৰ্বন ফেক্টৰী আছে মই অসমীয়া অনা অসমীয়াৰ কথা ক'ব যোৱা নাই কিন্তু মই এই সেন্টিমেন্টৰ কথা ক'ব খুজিছো যি সেন্টিমেন্ট দেখুৱাই একাংশই এতিয়া জাতীয় সংগঠন বুলি নিজকে পৰিচয় দি আহিছে ইয়াৰ বিষয়ে কিয় মাত মতা নহল কিয় 1 ঘণ্টাৰ ভিতৰত জামিন মঞ্জুৰ হ'ল বিশেষ সিংহালৰ বিশেষ সিংহাল ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ ছাত্ৰ আছিল দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আমি বাৰে বাৰে কৈছো তেওঁৰ লাইসেন্স লোৱাৰ বয়স হৈছিল নে হোৱা নাই যদি লাইসেন্স তেওঁ নাছিল তেতিয়া হলে অন্য গোচৰ হ'ব পাৰে যদি লাইসেন্স আছিল হয়তো কিছুমানে ক'ব যে ভেৰিকুল একমতে তেওঁৰ লাইসেন্স থাকিলে কিবা কাৰণত তেওঁ জামিন পাব পাৰে কিন্তু মাজ নিখা কলৈ গৈছিল কিয় গৈছিল তেওঁ সুৰাপান কৰি আছিল নেকি তেওঁ কি কৰি আছিল আৰু যিখন গাড়ীৰে খুন্দিয়া আছিল সেই গাড়ীখনৰ পঞ্জীয়ন নম্বৰ যিটো কোম্পানীৰ নামৰ আছিল সেই কোম্পানীৰ কোনো ধৰণৰ অস্তিত্ব নাছিল গতিকে এই কথাবোৰ কিয় বিতংভাৱে চোৱা নহল কিয় বিতংভাৱে চোৱা উচিত নাছিল নেকি এই কথাবোৰ ধৰিব নালাগিছিল নে এই কথাবোৰ সুধিবলৈ কোনো দল সংগঠনে বিশেষ ভূমিকা লোৱা উচিত নাছিল নে আৰক্ষী বিষয়া বিৰিঞ্চি দাসক আমি কোনোকালে চিনি নাপাওঁ আমাৰ সেন্টিমেন্ট এটাই তেওঁ এজন সৎ আৰু ভাল নিষ্ঠাবান আৰক্ষী বিষয়া আছিল এজনী কণমানি ছোৱালী আছিল অনাহুতভাৱে অপ্ৰত্যাশিতভাৱে অনাকাংক্ষিতভাৱে যিদিনাখন তেওঁ চাকৰিত যোগদান কৰাৰ বাবে আহিছিল সিদিনাখনেই তেওঁ এনেকে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল আৰু সেই দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালকজন আছিল এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ বিশেষ সিংহাল আৰু এই বিষয়টোত বহুত কথা আলোচনা হ'ব পাৰে বহুত কথা পোহৰলৈ আহিব পাৰে তেওঁৰ নেপথ্যত কোন আছিল ৰাতি কি কৰিছিল গাড়ীখনৰ ৰেজিষ্টাৰ থকা কোম্পানীটোৱে কি কাম কৰিছিল এই কথাবোৰ বিচাৰ প্ৰক্ৰিয়াৰ মাজলৈ আহিব পাৰে কিন্তু চৰ্চা নাই আৰু চৰ্চা নোহোৱাৰ কাৰণ কি এই কথাটোতে আমি লাগি আছো কিয় চৰ্চা নহয় চৰ্চা হোৱা উচিত নাছিল নে সংবাদ মাধ্যমে ফলো আপ বাতৰি কৰা উচিত নাছিল নে বিভিন্ন জাতীয় দল সংগঠনে এই বিষয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত নাছিল নে কাৰণ শ্বপিং মল বা বিভিন্ন তেল দিব বিভিন্ন কামত যদি কোনোবা অনা অসমীয়াক বেয়াকেও কয় চাকৰিৰ পৰা উলিয়াই দিয়ে তাৎক্ষণিকভাৱে তেওঁলোক উপস্থিত হয় এইটো ভাল কথা অসমত এইখিনি লাগে এইটোক আমি স্বীকাৰ কৰোঁ অসমত অসমীয়াগিৰি থাকিব লাগিব অসমীয়া জাতীয় জীৱনৰ লগত মিলি যোৱা প্ৰতিগৰাকী লোকক আমি শ্ৰদ্ধা কৰোঁ তেওঁলোকৰ সহযোগিতা আমাৰ কাম্য কিন্তু অসমত থাকি অসমত খাই অসমীয়াৰ ওপৰতে নিৰ্যাতন চলাবলৈ গ'লে সেইটোতো সহ্য কৰা নহ'ব এইটো সহ্য কৰা উচিত নহয়ও আৰু সেই কাৰণে যিসকলে এনেবোৰ কামত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে তেওঁলোক মই ধন্যবাদ জনাওঁ আৰু এই ক্ষেত্ৰত বিশেষকৈ বিল লাচিত সেনাৰ মই দৃষ্টি আকৰ্ষণ কৰিলোঁ এই কাৰণে কৰিলোঁ এই দাসজামৰ এই আৰক্ষী বিষয়াজন মানে সৰল আছিল এবাৰ শুনিছোঁ যোৰহাটত বোলে বানপানীত আবদ্ধ এখন গাড়ীৰ পৰা বিপদগ্ৰস্ত লোকসকলক নিজৰ জীৱন তুচ্ছ কৰি তেওঁ উলিয়াই আনিছিল আৰু সেইখিনি সময়ত তেওঁ প্ৰশংসিত হৈছিল গতিকে এইজন লোকৰ মৃত্যুত আপোনালোকৰ ভূমিকা এই কাৰণে গুৰুত্বপূৰ্ণ